বহু ঘটনা পৰিঘটনাৰে ইতিমধ্যে সম্পূৰ্ণ হৈ গ'ল 2024 লোকসভা নিৰ্বাচন। লোকসভা নিৰ্বাচন বহু ঘটনা হ'ল, বহুকেইটা ঘটনা আলোচনা কৰাৰ বিষয় আছে। যিটো সময়ত 12টাকৈ প্ৰতিষ্ঠানে, ৰাষ্ট্ৰীয় প্ৰতিষ্ঠানে এক্সিট পলৰ নামত সমগ্ৰ ভাৰতবাসীক, সমগ্ৰ দেশবাসীক, সমগ্ৰ সচেতন সমাজখনক সম্পূৰ্ণ এটা ভুল পথে পৰিচালিত কৰিছিল। একেদৰে বিজেপিৰ ৰাষ্ট্ৰীয় নেতাসকলে যি ধৰণৰ বক্তব্য দিছিল, বিশেষকৈ তেওঁলোকে কিমান আসন পাব, এই সকলোবিলাক নস্যাৎ কৰি ভাৰতবৰ্ষৰ ভোটাৰে এটা নতুন দিশ কিন্তু এই নিৰ্বাচনত দেখুৱাই দিলে। এই কথাখিনি আমি সময়ত আলোচনা কৰি বহুকেইটা দিশ আলোচনা কৰিবলগীয়া আছে। উত্তৰ ভাৰতত কি ধৰণৰ পৰিৱেশ হ'ল, মহাৰাষ্ট্ৰত কি পৰিৱেশ হ'ল, এইবিলাক আলোচনা কৰাৰ পৰিৱেশ আছে। আন এটা অতি গুৰুত্বপূৰ্ণ বিষয় আমি আলোচনা কৰাৰ প্ৰয়োজন আছে, সেইটো হ'ল উৰিষ্যাৰ বিধানসভা নিৰ্বাচন বিশেষকৈ। কাৰণ উৰিষ্যাৰ নবীন পাটনায়ক 24 বছৰ উৰিষ্যাৰ মুখ্যমন্ত্ৰী হৈ আছিল, আৰু ইয়াৰ আগতে 25 বছৰ মুখ্যমন্ত্ৰী আছিল ছিকিমৰ মুখ্যমন্ত্ৰী আছিল পৱন সিং। ইয়াৰ বাহিৰে তাৰ 23 বছৰ পশ্চিমবংগত জ্যোতি বসুৰ মুখ্যমন্ত্ৰী আছিল। এই 24 বছৰ মুখ্যমন্ত্ৰী হৈ থকা নবীন পাটনায়কৰ বিজু জনতা দল ইতিমধ্যে পতন হ'ল আৰু বিজেপিয়ে উৰিষ্যা দখল কৰিলে। এই প্ৰসংগত আলোচনা কৰিবলগীয়া আছে। একেদৰে অন্য এটা বিষয়ে আলোচনা কৰিবলগীয়া আছে, অন্ধ্ৰপ্ৰদেশত এটা আঞ্চলিক ৰাজনৈতিক দলক আঁতৰাই আন এটা আঞ্চলিক ৰাজনৈতিক দল TDP, এই TDPয়ে ইতিমধ্যে অন্ধ্ৰপ্ৰদেশ দখল কৰিছে। যি কি নহওক, ইতিমধ্যে নিৰ্বাচন হৈ গ'ল। 24ৰ নিৰ্বাচন হ'ল। দিল্লী কোনে দখল কৰিব সেই কথালৈ ইতিমধ্যে আলোচনা আৰম্ভ হৈছে। এই প্ৰশ্নটো ইমান সহজ হৈ থকা নাই। দিল্লী কাৰ হাতলৈ আহিব, কোনে দিল্লী দখল কৰিব, কোনে চৰকাৰ কৰিব, এই কথাটো এতিয়াও সম্পূৰ্ণৰূপে স্পষ্ট হৈ পৰা নাই। দেখাত স্পষ্ট যে NDA, বিজেপিৰ নেতৃত্বাধীন NDA 293খন আসন পাইছে 543খন আসনৰ ভিতৰত। স্বাভাৱিকভাৱে 272খন আসন লাগে। 272খন আসনৰ প্ৰয়োজনৰ পিছত 293খন আসন NDA পাইছে। স্বাভাৱিকভাৱে NDA চৰকাৰ গঠন কৰিব পাৰে। আৰু বিজেপিয়ে, এই কথাটো আমি এসময়ত আলোচনা কৰিম, আজি বিজেপি মাত্ৰ 240খন, অকলে বিজেপিয়ে চৰকাৰ কৰিব পৰা অৱস্থাত নাই। আজি তৃতীয়টো কাৰ্যকালৰ কাৰণে বিজেপি আহিব বুলি কৈছে যদিও বিজেপি নহয়, NDA আহিব পাৰে। কিন্তু বিজেপি আজি অকলে যোৱা বছৰ 2019ত, 2014ত 282খন আসন বিজেপিয়ে অকলে পাইছিল। 2019ত 303খন বিজেপিয়ে অকলে পাইছিল, আৰু আজি 2024ত মাত্ৰ 240খন আসন বিজেপিয়ে পাইছে। স্বাভাৱিকভাৱে বিজেপিৰ গ্ৰাফডাল তললৈ নামিছে। এই প্ৰসংগত আমি আলোচনা কৰিবলৈ বিষয় আছে। কিন্তু প্ৰশ্নটো হ'ল, আজি সমগ্ৰ দেশবাসী, অসমৰ সমাজত, অসমৰ সকলোৱে, ৰাইজেও নিশ্চয় লক্ষ্য ৰাখিছে যে এইবাৰ চৰকাৰ কাৰ হ'ব। কাৰণ ইতিমধ্যেই দিল্লীত NDA নেতৃবৰ্গ আৰু ইণ্ডিয়া এলায়েন্সৰ নেতৃবৰ্গ ইতিমধ্যে দিল্লীত একত্ৰিত হৈছে। তেওঁলোকে ইতিমধ্যে আলোচনা আৰম্ভ কৰিছে যে কোনে চৰকাৰ কৰিব। নৰেন্দ্ৰ মোদীৰ নেতৃত্বত NDA চৰকাৰ কৰিব, সেই কথাটো তেওঁলোকে স্পষ্ট ইতিমধ্যে বৈঠক আৰম্ভ কৰিছে। কিন্তু আনহাতে কংগ্ৰেছ নেতৃত্বাধীন ইণ্ডিয়া এলায়েন্সে ইতিমধ্যে তেওঁলোকেও এই ধৰণৰ এটা পদক্ষেপ লৈছে যে তেওঁলোকে চৰকাৰ কৰিব। পাৰিবনে? এইকাৰণে প্ৰশ্নটো আহিছে, এইকাৰণে যে কংগ্ৰেছে এবাৰ যোৱাবাৰ 2019ত 52খন আসন পাইছিলে, এইবাৰ 99খন আসন পাইছে। আৰু বিশেষকৈ ইণ্ডিয়াৰ যিটো গঠবন্ধন দিছিল, ইণ্ডিয়াৰ যিটো এলায়েন্স হৈছিল, তেওঁলোকে 232খন আসন পাইছে। 232খন আসন চৰকাৰ কৰিব লাগে, আৰু তেওঁলোকক 40খন আসন লাগিব। এই 40খন আসন তেওঁলোকৰ হাতত আছেনে, নে ক'ৰ পৰা আহিব? আৰু সেইকাৰণে ইতিমধ্যে আলোচনা হৈছে, যদিও কংগ্ৰেছৰ নেতৃবৰ্গই কৈছে, আনকি শিৱসেনাৰ নেতা উদ্ধৱ ঠাকৰে ইতিমধ্যে কৈছে যে আমি চৰকাৰ কৰিম। উদ্ধৱ ঠাকৰে যিহেতু ইণ্ডিয়াত আছে। গতিকে এই ধৰণৰ কথাবিলাক লৈ পেলাই ইতিমধ্যে আলোচনা হৈছে। আৰু দুইটা ভাৰতবৰ্ষৰ ৰাজনৈতিক শক্তিয়ে কি স্থিতি লয়, এইটো হয়তো লাহে লাহে স্পষ্ট হৈ পৰিব। কাৰণ 8 তাৰিখৰ আগতে হয়তো চৰকাৰ গঠন কৰিব লাগিব। সময় আজি 5 তাৰিখ, গতিকে 5 তাৰিখ আজিৰ ভিতৰত এটা স্পষ্ট ছবি হয়তো আহিব। কাৰণ আমি এই কথাখিনি আলোচনা কৰিব বিচাৰিছোঁ, আপোনালোকে হয়তো ৰাইজে হয়তো চিন্তা কৰিছে যে বিজেপিৰ নেতৃত্বত, বিজেপিৰ হাতত 240খন আসন, আৰু ইতিমধ্যে বিজেপিৰ শক্তিশালী তেওঁলোকৰ সংগ দিয়া JDUৰ হাতত, নীতিশ কুমাৰৰ JDUৰ হাতত 12খন আসন আছে। TDPৰ হাতত 16খন আসন আছে। গতিকে সেইটোৱে মেজৰ। আৰু এই গোটেইখিনি বাকীখিনি লৈ LJPৰ 5খন আছে, NCP যিটো ডিভিজন হৈ গৈছিল, বিভাজন হৈছিল, তেওঁলোকৰ হাতত এখন আসন মাত্ৰ আছে। আৰু একনাথ শিন্দেৰ
যিটো তেওঁলোকে ফালৰি কাটি আহিছিল শিৱসেনাৰ পৰা, তেওঁলোকৰ হাতত 7খন আসন আছে আৰু এই গোটেইখিনি আসন আৰু কেইখনমান আপনা দল এনেকৈ আসন লৈ পেলাই তেওঁলোকৰ মাজত মুঠতে 293খন আসন। এতিয়া প্ৰশ্নটো হ'ল, যদি ইণ্ডিয়া এলায়েন্সে যদি চৰকাৰ কৰিব লাগে, স্বাভাৱিকভাৱেই এই NDAৰ পৰা কিছু আসন তেওঁলোকে লৈ যাব লাগিব। কাৰণ আমি আদাৰ্ছ বুলি যদি কওঁ, অন্য যিবিলাক ৰাজনৈতিক দল আছে, সেই ৰাজনৈতিক দলৰ হাতত আসনৰ সংখ্যা খুব কম, বৰ বেছি আসন তেওঁলোকৰ হাতত নাই। গতিকে স্বাভাৱিকভাৱেই সেই আসনখিনিৰ পৰাও তেওঁলোকে যদি পায়, কিন্তু তেওঁলোকে মূল আসন কিন্তু NDAৰ পৰা নিব লাগিব যদি ইণ্ডিয়া এলায়েন্সে চৰকাৰ কৰে। আমি এই ক্ষেত্ৰত ইতিমধ্যে ৰাষ্ট্ৰীয় পৰ্যায়ত যিমানবিলাক আলোচনা চলি আছে, সেই আলোচনাবিলাকত ক্ষেত্ৰত দেখা গ'ল যে TDP আৰু JDU কংগ্ৰেছ নেতৃবৰ্গই ইতিমধ্যে আলোচনা আৰম্ভ কৰিছে যে TDPৰ নেতা আৰু JDUৰ নেতা, বিশেষকৈ JDUৰ নেতা নীতিশ কুমাৰৰ লগত ইতিমধ্যে আলোচনা আৰম্ভ হৈছে। আৰু চন্দ্ৰবাবু নাইডু TDPৰ নেতা, কাৰণ চন্দ্ৰবাবু নাইডুৱে TDPয়ে ইতিমধ্যে অন্ধ্ৰপ্ৰদেশ দখল কৰিছে, অন্ধ্ৰৰ বিধানসভা তেওঁলোকে দখল কৰিছে। আৰু TDPয়ে এইবাৰ 16খন আসনত জয়লাভ কৰিছে আৰু JDUৱে 12খন আসনত জয়লাভ কৰিছে। কংগ্ৰেছৰ নেতৃবৰ্গই খুব আশা কৰিছে যে চন্দ্ৰবাবু নাইডু তেওঁলোকে লগলৈ আনিব পাৰিব, কাৰণ চন্দ্ৰবাবু নাইডুৱে বিভিন্ন সময়ত BJPৰ বিপৰীতে বহুত ধৰণৰ বক্তব্য তেওঁলোকে দিছিল। চন্দ্ৰবাবু নাইডুক BJPয়ে বহুত সময়ত বহুত সমালোচনা কৰিছে আৰু চন্দ্ৰবাবু নাইডুক বা TDPৰ নেতা বহুকেইজনক গ্ৰেপ্তাৰ কৰিব বিচাৰিছিল। চন্দ্ৰবাবু নাইডুকো BJPৰ নেতৃবৰ্গই, BJP চৰকাৰখনে গ্ৰেপ্তাৰো কৰিছিল। এই এনেকুৱা এটা সময়ত আৰু এই চন্দ্ৰবাবু নাইডুৱে ভাৰতৰ আঞ্চলিক ৰাজনৈতিক দলবিলাকক শক্তিশালী কৰাৰ ক্ষেত্ৰত তেওঁ যথেষ্ট ধৰণৰ গুৰুত্ব ভূমিকা কিন্তু এটা সময়ত লৈছিল। আনকি এটা সময়ত চন্দ্ৰবাবু নাইডুৱে কৈছিল, 2019ৰ সময়তো তেওঁ স্পষ্ট কৈছিল যে ভাৰতবৰ্ষ এটা কোঅপাৰেটিভ ফেডাৰেলিজিমত হ'ব লাগে আৰু এই গোটেই ফেডাৰেল ষ্ট্ৰাকচাৰৰ যুক্তৰাষ্ট্ৰীয় ভিত্তিতে ভাৰতবৰ্ষ চলিব লাগে বুলি তেওঁ খুব সজোৰে কৰিছিল। আৰু তেওঁ এই কথাটো স্পষ্ট কৰিছিল যে ধৰ্ম নিৰপেক্ষতাক গুৰুত্ব দিব লাগিব। এই চন্দ্ৰবাবু নাইডুৰ ক্ষেত্ৰত আমি দেখিছোঁ যে চন্দ্ৰবাবু নাইডুৱে 2018 চনলৈকে তেওঁলোকে NDAৰ লগত আছিল TDP। 2018 চনৰ মাৰ্চলৈকে TDP BJP নেতৃত্বাধীন NDAৰ লগত আছিল। কিন্তু যেতিয়া অন্ধ্ৰপ্ৰদেশত স্পেচিয়েল কেটেগৰী ষ্টেট নিদিলে, তেওঁলোকে দাবী কৰি আছিল অন্ধ্ৰপ্ৰদেশে, আমাৰ অসমতে যেনেকৈ বিচাৰি থকা হৈছিল, আকৌ এই স্পেচিয়েল কেটেগৰী ষ্টেট নিদিয়াৰ বাবে TDPয়ে চন্দ্ৰবাবু নাইডুৱে BJPৰ লগত বা NDAৰ লগত তেওঁলোকৰ বন্ধুত্ব এৰি দিলে। এৰি দি তেওঁলোকে এই গতিকে এটা মুভমেণ্ট আৰম্ভ কৰিলে যে অন্ধ্ৰপ্ৰদেশত স্পেচিয়েল কেটেগৰী ষ্টেট হিচাপে ঘোষণা কৰিব লাগে। মোদীৰ বিপৰীতে আনকি আমি দেখিছিলোঁ যে মোদী চৰকাৰৰ বিপৰীতে তেওঁলোকে ন' কনফিডেন্স মোশ্যনতো তেওঁলোকে চহী কৰিছিল। নৰেন্দ্ৰ মোদীৰ বিপৰীতে ন' কনফিডেন্স মোশ্যনৰ সপক্ষে থিয় হৈছিল চন্দ্ৰবাবু নাইডু। গতিকে এই ক্ষেত্ৰত দেখা গ'ল যে আমি আকৌ একেটা কথা যদি চাওঁ দেখিম, আনকি 2002 চনৰ এপ্ৰিলত যেতিয়া গুজৰাটত ৰায়ট হৈছিল, 2002 চনৰ এপ্ৰিলত গুজৰাটৰ ৰায়টৰ সময়ত চিফ মিনিষ্টাৰ মোদী আছিলে, গুজৰাটৰ চিফ মিনিষ্টাৰ, আজিৰ প্ৰাইম মিনিষ্টাৰ। আৰু সেই মোদী ডাঙৰীয়াক আনকি পদত্যাগ কৰাৰ দাবী কৰিছিল এই চন্দ্ৰবাবু নাইডুৱে। এইটো 2002 এপ্ৰিলত। আকৌ 2013 চনলৈ আমি যদি চাওঁ যে 2013 চনৰ জুনত যেতিয়া নৰেন্দ্ৰ মোদীক নৰেন্দ্ৰ মোদী তেতিয়া গুজৰাটৰ মুখ্যমন্ত্ৰী হৈ থকা সময়ত নৰেন্দ্ৰ মোদীক BJP দলে তেওঁলোকৰ যি নিৰ্বাচনৰ ক্ষেত্ৰত 2014 নিৰ্বাচন আপোনালোকে মনত আছে, 2013ত নৰেন্দ্ৰ মোদীক সমগ্ৰ ভাৰতবৰ্ষত নিৰ্বাচন পৰিচালনা কৰাৰ কাৰণে তেখেতক চিফ হিচাপে দায়িত্ব দিছিল। আৰু তেতিয়া তেলেগু দেশমৰ নেতা চন্দ্ৰবাবু নাইডুৱে প্ৰতিবাদ কৰিছিল যে এইগৰাকী ব্যক্তি প্ৰকৃততে পদত্যাগ কৰিব লাগে মুখ্যমন্ত্ৰী হিচাপে, কাৰণ তেওঁ ধৰ্ম নিৰপেক্ষ নহয়। এই ধৰণৰ প্ৰতিবাদ কৰা এই চন্দ্ৰবাবু নাইডুৱে 2019 নিৰ্বাচনত কিন্তু কংগ্ৰেছৰ পক্ষ লৈছিল। গতিকে এইকাৰণে সকলোৱে এটা ধাৰণা কৰিছিল, ধাৰণা কৰাটো ভুল দিছে নহয়, সকলোৱে ধাৰণা কৰিছে যে TDPয়ে যদিও NDAত গ'ল বিভিন্ন কাৰণত, এইটো এটা বেলেগ ৰাজনৈতিক কাৰণ আছে, আপোনালোকে সকলোৱে জানে যে BJPয়ে কোনটো দৃষ্টিভংগীৰে তেওঁলোকে লগত লৈ আনে দলবিলাকক। ঠিক একেধৰণে এটা বিশেষ কাৰণত চন্দ্ৰবাবু নাইডুৱে NDAক সমৰ্থন কৰিবলগীয়া হ'ল। নিৰ্বাচনৰ ঠিক আগে চন্দ্ৰবাবু নাইডুৱে গ্ৰেপ্তাৰ হৈছিল এটা সময়ত নৰেন্দ্ৰ মোদী চৰকাৰৰ দিনতেই।
গ্ৰেপ্তাৰ কৰা হৈছিল তেখেতক। গতিকে তাৰপিছত তেওঁ বিশেষ কাৰণত NDA সমৰ্থন দিবলগীয়া হ'ল এই 2024 নিৰ্বাচনৰ আগে আগে। গতিকে সকলোৱে ভাবিছিলে বিশেষকৈ কংগ্ৰেছ বা যিটো ইণ্ডিয়া এলায়েন্সৰ কাৰণে দলবিলাকে হয়তো আশা কৰিছে যে এই চন্দ্ৰবাবু নাইডু বিভিন্ন কাৰণত NDA লগত আছে, কিন্তু তেওঁ হয়তো আমাৰ লগত আহিব, মানে ইণ্ডিয়াৰ লগত আহিব। গতিকে সেই কথাটো হয়তো এই বিভিন্ন কাৰণত যে ঐতিহাসিক বিভিন্ন ৰাজনৈতিক বক্তব্যবিলাকৰ কাৰণে হয়তো ভাবিছে। গতিকে এইটো যদি ভাবে চন্দ্ৰবাবু নাইডুক যদি ইণ্ডিয়াই লৈ আহিব পাৰে, তেতিয়া 16খন আসন আহে। ঠিক একেদৰে নীতিশ কুমাৰ, কাৰণ ইণ্ডিয়া এলায়েন্স যিটো কৰা হৈছিল সকলোকে ঐক্যবদ্ধ কৰি বিজেপিৰ বিৰুদ্ধে, এই গোটেই সংগ্ৰামখন আৰম্ভ কৰিছিল, যৌথ ৰাজনৈতিক সংগ্ৰাম আৰম্ভ কৰিছিলে প্ৰকৃততে নীতিশ কুমাৰে। নীতিশ কুমাৰে যেতিয়া এখন আৰম্ভ কৰিছিল, আৰু নীতিশ কুমাৰে সমগ্ৰ ভাৰতবৰ্ষৰ আঞ্চলিক দলবিলাকক লৈ ৰাষ্ট্ৰীয় দলবিলাক একত্ৰিত কৰিছিল। আৰু বিভিন্ন কাৰণত বিভিন্ন ৰাজনৈতিক সংঘাতৰ কাৰণে এটা সময়ত ঠিক নিৰ্বাচনৰ কিছু মাহ আগতেই নীতিশ কুমাৰে এই ইণ্ডিয়া এলায়েন্সৰ পৰা নিজকে আঁতৰাই লৈ গ'ল JDU, আৰু তেওঁলোকে গৈ পেলাই NDA লগত সহযোগ কৰিলে, আৰু NDA লগত বিজেপিৰ লগত সহযোগ কৰি তেওঁলোকে বিহাৰত চৰকাৰ গঠন কৰিলে, আকৌ মুখ্যমন্ত্ৰী তেখেত হ'ল। এতিয়া সকলোৱে আশা কৰিছে যিহেতু নীতিশ কুমাৰৰ নেতৃত্বতে ইণ্ডিয়া গঠবন্ধন হৈছিল, ইণ্ডিয়া এলায়েন্স হৈছিল। গতিকে ইণ্ডিয়া এলায়েন্সৰ গোটেই বিষয়টো লৈ পেলাই নীতিশ কুমাৰে যদি ইণ্ডিয়া এলায়েন্সৰ চৰকাৰ হয়, তাতে যদি তেওঁ অন্ততঃ প্ৰাইম মিনিষ্টাৰ নহ'লেও ডেপুটি প্ৰাইম মিনিষ্টাৰ হয়, তেতিয়া হয়তো নীতিশ কুমাৰ আহিব পাৰে বুলি বহুতে হয়তো ধাৰণা কৰিছে। আৰু নীতিশ কুমাৰক যদি আনিবলগীয়া হয় ইণ্ডিয়া এলায়েন্সলৈ, তেতিয়াহ'লে স্বাভাৱিক হয় NDA পৰা যদি দিয়া নহয়, তেতিয়া 12খন আসন আহে। প্ৰকৃতত আমি যেতিয়া দেখিছোঁ যে ইণ্ডিয়া এলায়েন্সে যদি চৰকাৰ কৰিব লাগে 232খন আৰু 40খন আসন লাগিব, আৰু 240খন যদি আনিব লাগে, তেতিয়াহ'লে স্বাভাৱিকভাৱেই JDUৰ যিকেইখন আসন আছে, JDUৰ 12খন আসন আৰু TDPৰ 16খন আসন, এই মিলি 28খন আসন। এই 28খন আসন অহাৰ পিছত আৰু 12খন আসন লাগিব। গতিকে এই প্ৰশ্নটো ইতিমধ্যে আছে যে কি ধৰণে চৰকাৰ গঠন কৰিব পাৰে। যদি TDP আৰু JDUকো আনিব পাৰে, তেতিয়াহ'লে বাকী আসনকেইখন 12খন আসন আনিবৰ কাৰণে বৰ অসুবিধা নিশ্চয় তেওঁলোকৰ নহ'ব। এইকাৰণে নহ'ব কাৰণ ইতিমধ্যেই মহাৰাষ্ট্ৰৰ ৰাজনীতিত এটা নতুন সমীকৰণ আৰম্ভ হৈছে। মহাৰাষ্ট্ৰৰ ৰাজনীতিত নতুন সমীকৰণ এইকাৰণে আৰম্ভ হৈছে, তাত বিজেপিয়ে বৰ শক্তিশালী স্থিতি এবাৰ ল'ব নোৱাৰিলে, তাত কংগ্ৰেছে শক্তিশালী স্থিতি ল'লে। আৰু কংগ্ৰেছে শক্তিশালী স্থিতি লোৱাৰ লগে লগে শিৱসেনাৰ যিটো উদ্ধৱ ঠাকৰেৰ শক্তিয়ে এইবাৰ 9খন আসন লাভ কৰিলে। কিন্তু শিৱসেনাক বিজেপিয়ে ডিভিজন কৰি ভাগ কৰি পেলাই যেতিয়া একনাথ শিন্দেৰ নেতৃত্বত শিৱসেনা গঠন কৰা হৈছিলে, তেওঁলোকে মাত্ৰ 7খন আসন পালে। কিন্তু এতিয়া ৰাজনৈতিক মহলত, মহাৰাষ্ট্ৰৰ ৰাজনৈতিক মহলত চিন্তা চৰ্চা চলিছে যে মহাৰাষ্ট্ৰত যদি কংগ্ৰেছে যিহেতু বেছি আসন পাইছে আৰু তাত NCPৰ শক্তিশালী স্থিতি আছে, আৰু উদ্ধৱ ঠাকৰেৰ নেতৃত্বত শিৱসেনাৰ শক্তিশালী স্থিতি আছে, আৰু 3 মাহৰ পিছত মহাৰাষ্ট্ৰত বিধানসভা নিৰ্বাচন হ'ব। 3 মাহৰ পিছত যেতিয়া বিধানসভা নিৰ্বাচন হয়, তেতিয়া বিধানসভা নিৰ্বাচনত যদি দখল দিব লাগে, তেতিয়া স্বাভাৱিকভাৱে এই একনাথ শিন্দেৰ লগত থাকিলে কিন্তু লাভ নহ'ব বুলি সেই 7জন MPৰ ভিতৰত আমি গম পোৱা মতে 4জন MPয়ে ইতিমধ্যে উদ্ধৱ ঠাকৰেৰ লগ লাগিছে। আৰু হয়তো যদি দিল্লীত ইণ্ডিয়াৰ চৰকাৰ হয়, ইণ্ডিয়া এলায়েন্সে যদি চৰকাৰ কৰিব পাৰে, তেতিয়াহ'লে আমি ভাবোঁ একনাথ শিন্দেৰ লগত থকা 7জন সাংসদৰ 4জন সাংসদ গৈ পেলাই তেওঁলোকে উদ্ধৱ ঠাকৰেৰ নেতৃত্বত ইণ্ডিয়া এলায়েন্সলৈ যোৱাৰ সম্ভাৱনা আছে। গতিকে এই প্ৰক্ৰিয়া ইতিমধ্যে আৰম্ভ হৈছে। আৰু ঠিক একেদৰে আন কিছু সৰু সৰু শক্তি, বিশেষকৈ লেফ্টৰ ক্ষেত্ৰত শক্তি কিছুমান আছে। AIMIMৰ এজন সাংসদ আছে, IUMLৰ 2জনকৈ সাংসদ আছে, KECৰ আৰু এজন সাংসদ আছে। ঠিক এই ধৰণৰ অংক মিলাই পেলাই 272খন অতিক্ৰম কৰা ইণ্ডিয়া এলায়েন্সৰ কাৰণে বৰ কঠিন নহ'ব বুলি তেওঁলোকে ইতিমধ্যে হয়তো ধাৰণা কৰিছে। যি কি নহওক, এই গোটেই বিষয়টো লৈ পেলাই হয়তো আজি ৰাতিৰ ভিতৰত এটা স্পষ্ট সিদ্ধান্ত আহিব। অন্ততঃ আজি বা কাইলৈৰ ভিতৰত 48 ঘণ্টাৰ ভিতৰত এটা ছবি নিশ্চয় স্পষ্ট হৈ পৰিব যে NDA চৰকাৰ কৰিব নে ইণ্ডিয়া এলায়েন্সে চৰকাৰ কৰিব। কাৰণ NDA ইতিমধ্যে বিজেপিৰ দখলত, ইতিমধ্যে ভাৰতবৰ্ষৰ লোকসভা বিজেপিৰ দখল কিন্তু নাই। বিজেপি মাত্ৰ 240, 272 নহয়। গতিকে এনেকুৱা এটা
সময়ত যিহেতু আমাৰ আমি যদি চাওঁ দেখিম আমাৰ মণিপুৰত বিজেপি নাহিল, দুটাকৈ সমষ্টিত কংগ্ৰেছ আহিল, নাগালেণ্ডত আকৌ কংগ্ৰেছ আহিল। এই ধৰণৰ গোটেই প্ৰক্ৰিয়াটোৱে নিশ্চয় লক্ষণীয় বিষয়। গতিকে যি কি নহওক এই বিষয়ত আমি সময়ত আমি আলোচনা কৰিম। গোটেই সমগ্ৰ ভাৰতবৰ্ষৰ ৰাজনৈতিক ঘটনাবহুল ৰাজনৈতিক বিষয়বিলাক আমি আলোচনা কৰিম। কিন্তু এইটো সময় যে আমি লক্ষ্য কৰা যে আগন্তুক সময় 2024 লোকসভা নিৰ্বাচনৰ পিছত NDA চৰকাৰ কৰিব নে ইণ্ডিয়া চৰকাৰ কৰিব। NDA চৰকাৰ যদি ইণ্ডিয়া চৰকাৰ কৰিবলগীয়া হয় তেওঁলোকক আৰু 40খন আসন লাগিব, আৰু 40খন আসন কেনেকৈ আনিব তাৰ অংক ইতিমধ্যে তেওঁলোকে কৰা আৰম্ভ কৰিছে।